আপোনাৰ দলৰ নাম ৰাইজৰ দলৰ নাম নথৈ মিয়া মুছলমান দলৰ নাম থক মিয়া লংগি পিন্ধক আৰু দাড়ি টুপি পাঞ্জাবী লগাই আপুনি এবাৰ কওক যে মোক মিয়া নিচিনা লাগিছে নেকি আৰু আপোনাৰ পত্নীকো মিয়াৰ বুৰখা পিন্ধাই এবাৰ কওক যে মোৰ পৰিয়ালটো মিয়া পৰিয়ালৰ নিচিনা লাগিছে নেকি কিন্তু আপোনাৰ নিজৰ সমষ্টিতে আপুনি এজন প্ৰতিনিধিক জয় কৰিব পৰা নাই আৰু হিন্দু এলেকাতটো আপোনাৰ স্থিতিয়ে নাইকিয়া হৈ গৈছে অখিল গগৈয়ে এটা ফেচবুক পোষ্টত কৈছে তেওঁ বড়োৰ সাজ পোছাক পিন্ধি তেওঁ কৈছে যে মোক বড়োৰ নিচিনা লাগে নে মই ক'ব বিচাৰোঁ যে অখিল গগৈ ডাঙৰ আপোনাৰ ৰাইজৰ দলৰ আপুনি অসমৰ মিয়া মুছলমান এলেকাত আহি গণসভা পাতি ডাঙৰ ডাঙৰ চিঞৰি ভাষণ দি ফুৰে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনাক মিয়া মুছলমান এলেকাতহে আপোনাক মনত কৰিছে আৰু তাৰ পৰা প্ৰতিনিধি পঠিয়াব পাৰিছে আপুনি পাছ কৰাব পাৰিছে কিন্তু আপোনাৰ নিজৰ সমষ্টিতে আপুনি এজন প্ৰতিনিধিক জয় কৰিব পৰা নাই আৰু হিন্দু এলেকাতটো আপোনাৰ স্থিতিয়ে নাইকিয়া হৈ গৈছে এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মিয়া মানুহৰ মৰমৰ প্ৰতি আপুনি সঁহাৰি জনাই আপোনাৰ দলৰ নাম ৰাইজৰ দলৰ নাম নথৈ মিয়া মুছলমান দলৰ নাম থক আৰু আপুনি বড়োৰ সাজ পোছাক পিন্ধিছে আপুনি এবাৰ মিয়া মানুহৰ সাজ পোছাক পিন্ধি মিয়া হোৱাৰ ভাওনা এটা কৰক মিয়া লংগি পিন্ধক আৰু দাড়ি টুপি পাঞ্জাবী লগাই আপুনি এবাৰ কওক যে মোক মিয়া নিচিনা লাগিছে নেকি আৰু আপোনাৰ পত্নীকো মিয়াৰ বুৰখা পিন্ধাই এবাৰ কওক যে মোৰ পৰিয়ালটো মিয়া পৰিয়ালৰ নিচিনা লাগিছে নেকি তেতিয়া আমি বুজি পাম আপোনাক যি মৰম আমি কৰিছোঁ সেই মৰমৰ সদ্ব্যৱহাৰ আপুনি কৰিছে আৰু আগন্তুক দিনলৈ আপোনাক আমি আঁকোৱালি